অতিশীঘ্ৰে পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব দুধনৈ আমগুৰিত। দুধনৈ আমগুৰিৰ বাবে ভাল খবৰ। যাতায়াতৰ দুৰ্ভোগ আৰু ভুগিব নালাগে ৰাইজে। দীৰ্ঘদিনীয়া এটি সপোন পূৰ হোৱাৰ দিশে অঞ্চলবাসী। আজি গোৱালপাৰ জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি গাঁৱৰ এটি পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বড়ো অটোনোমাস কাউন্সিলৰ EM অমিয় কুমাৰ বসুমতাৰীয়ে। পথটোৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে দুধনৈ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা। পথটোৰ শুভাৰম্ভণিয়ে দীৰ্ঘদিনীয়া দুৰ্ভোগ ভোগা ৰাইজৰ মাজত আজি হাঁহি বিৰিঙাইছে। কিয়নো বাৰিষা হলে একাঠু বোকাৰে যাতায়াত কৰিব লগা হয় অঞ্চলবাসী। ৰাইজৰ বিপুল দাবীত আজি 9 লাখ টকাৰে 480 মিটাৰ দৈৰ্ঘ্যৰ পথটিৰ ৰাইজৰ উপস্থিতিত শুভাৰম্ভ কৰে। সমষ্টিটোৰ আমগুৰি মূল পথৰ পৰা ভিতৰলৈ গৈ পুনৰ আমগুৰি গড়কাপ্তানি পথত সংযোগ হ'ব পথটি। সাংবাদিকৰ আগত জানিব দিয়া অনুসৰি বড়ো অটোনোমাস কাউন্সিলৰ পুঁজিৰ পৰা ব্যয় কৰি নিৰ্মাণ কৰা হ'ব উক্ত পথটি। পথটিৰ শুভাৰম্ভণি অনুষ্ঠানটিত সংগঠি দুধনৈৰ প্ৰাক্তন বিধায়কগৰাকীয়ে উল্লেখ কৰে যে এই গাঁওখনৰ প্ৰতিজন লোকৰ বাবে এক সুখবৰ। আমগুৰি পাৰা আজি যিটো ৰাস্তা হ'ব আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব পৰা আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ এক্সিকিউটিভ কাউন্সিলৰ আমাৰ অমিয় বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত থাকিব পৰা আমাৰ ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন GC তথা জেনেৰেল কাউন্সিলৰ আৰু আমাৰ পঞ্চায়তৰ কি আছিলে ভাইচ প্ৰেচিডেণ্ট, লগতে আমগুৰি গাঁওখনৰ সন্মানীয় সভাপতি সম্পাদক, লগতে আমাৰ শ্ৰদ্ধাৰ ৰাইজ, আই মাতৃসকল, ভাই বন্ধুসকল, জয়জ্যোতি আপোনালোক সকলোকে মোৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আজি বড়ো কছাৰী অটোনমাছ ৱেলফেয়াৰ অটোনমাছ কাউন্সিলৰ পৰা আমাৰ অমিয় বসুমতাৰী দাদাই 9 লাখ টকাৰ ইয়াত চেংচন দিছে আৰু এইটো হ'ল 450 মিটাৰ। এইটো কামটো চেনগ্ৰেভেলত হ'ব বুলি কৈছে। কামটো বোধে আমাৰ এজন আহি পাইছে, কাম কৰা মানুহ এজন আহি পাইছে। এই চেনগ্ৰেভেলৰ কামটো এনেকৈ ডাইৰেক্ট আমি চেনগ্ৰেভেলটো পাৰিলে নহ'ব, আমি ছাইড বামটো বনাই নিব লাগিব দেই। ছাইড বাম বনাই পেলাই বক্স চিষ্টেম কৰি পেলাই চেনগ্ৰেভেলটো যদি পাৰি দিয়া যায় তেতিয়া বাৰিষাত মানে সিঁচৰিত হৈ নাযাব। সেইটো মোৰ এটা আহ্বান থাকিল। আৰু এনেকুৱা ধৰণৰ সৰু সৰু কাম হ'লেও মানে গ্ৰাম্য অঞ্চলত আমাৰ মেইনলি ৰ'ড কমিউনিকেশ্যনটো ভাল হ'লে এনেও আমাৰ অট'মেটিক ডেভেলপৰ এটা হেৰি দেখিবলৈ আমি পোৱা যায়। পাৰিলেতো আমি পাকা ৰাস্তাই বনাব লাগিছিলে, কিন্তু সীমিত পুঁজি পাইছে দাদাই, তাৰে 30 লাখ টকা কিমানহে পাইছে বোলে, তাৰে ইয়াতে 9 লাখ টকা দিছে। বিভিন্ন এৰিয়াত কৰিব লগা হয় কামখিনি। যিকি নহওক, যিটো চেংচন দিছে ভাল হৈছে, দাদাক ধন্যবাদ জনাইছোঁ। ইচ্ছেগতে কামখিনি যাতে ভাল হয়, ৰাইজৰ মানুহখিনি থাকি পেলাই কামটো তহঁতে কৰিব উঠাই ভালকৈ কৰিবি, নিজৰ ৰাস্তা বুলি, নিজৰ গাঁৱৰ ৰাস্তা বুলি ভালকৈ কৰিবি। সেইটো আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালী আপডাউন কৰাই হওক, স্কুলত যোৱাই হওক, মেডিকেল পাৰ্পাছতেই হওক, এইফালে আমাৰ এগ্ৰিকালচাৰ ক্ষেত্ৰতে হওক, ৰাস্তাটো আমাৰ খুব মানে দৰকাৰ। বাৰিষা দিনত আমাৰ খুব অসুবিধা হয়। তো এই ক্ষেত্ৰতে দাদাই খুব চিন্তা কৰি পেলাই ৰাস্তাটো মানে চেংচন দিছে, মানে ভাল হৈছে ৰাইজৰ সুবিধাৰ কাৰণে ভাল হৈছে। মই বিশেষ এইবিলাকে নকওঁ, মানে ৰাস্তা ঘাট ডেভেলপ হ'লেহে মানে মানুহবিলাক হেৰি হয়। সেইটোৱে আৰু ৰ'ড কমিউনিকেশ্যনটো ডেভেলপ হ'লে আমি এনেই অট'মেটিক ডেভেলপ হোৱা বুলি এটা মানে হেৰি কৰিব পাৰোঁ। সেই কথাটোৱে আৰু শুভাৰম্ভ কৰিলে আজি শুভ আৰম্ভ কৰিলে দাদাৰ হাতেৰে, সেইটো শুভ আৰম্ভণি হ'ল। মতে কামটো ভাল হ'ব লাগে। সেই গোৱালপাৰাৰ পৰা হিৰকজ্যোতি নাথৰ ৰিপৰ্ট, গ্ল'ব এলেনি। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী BB টেক্সটাইল। BB টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।